আপোনাৰ নাবালকক আপুনি গাড়ী চলাবলৈ দিছে নেকি? যদি কোনো নাবালকে গাড়ী চলাইছে তেন্তে অতি সাৱধান হোৱাৰ সময় আহি পৰিছে। 1 মে'ৰ পৰা আৰু কঠোৰ হৈছে চৰকাৰ, কিয়নো এতিয়াৰে পৰা নাবালকে গাড়ী চলোৱাৰ মাত্ৰকে 25 বছৰ পৰ্যন্ত লাভ নকৰিব গাড়ী লাইচেন্স। লগতে অভিভাৱকসকলে জেল যাব লগা অৱস্থা হ'ব পাৰে। বাহনখন ঘৰৰ পৰা উলিওৱাৰ মাত্ৰকে আপুনি এই খবৰটো বাৰে বাৰে চাই লওক। এতিয়া ছিট বেল্ট পৰিধান নকৰাকৈ, হেলমেট পৰিধান নকৰাকৈ, মোবাইল ফোনত কথা পাতি গাড়ী চলোৱা, ইয়াৰ উপৰি লাইচেন্স অবিহনে গাড়ী চলোৱা, তাৰোপৰি যিসকল সৰু বাচ্চা আছে বা নাবালক নাবালিকা আছে সেইসকলে গাড়ী চলোৱাৰ মাত্ৰকে এতিয়া 25 বছৰ পৰ্যন্ত লাভ নকৰিব লাইচেন্স। আৰু তাৰোপৰিও অভিভাৱকসকলেও হয়তো জেল খাব পাৰে, বৃহৎ পৰিমাণৰ জৰিমনা ভুগিব পাৰে। এই মুহূৰ্তত এই খবৰ লৈ অহা হৈছে যিসকলে স্কুটি, বাইক বা চাৰিচকীয়া বাহনখন ঘৰৰ পৰা বাহিৰলৈ উলিয়াই লৈ যায় তেন্তে 1 মে'ৰ পৰা অতিকৈ কঠোৰ হৈ পৰিছে। গতিকে প্ৰত্যেকগৰাকী বাহনৰ গৰাকীৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। ছিট বেল্ট, মোবাইলত কথা পতা, ইয়াৰ উপৰি গাড়ী লাইচেন্স অবিহনে গাড়ী চলোৱা, তাৰোপৰি নাবালকসকলে যদি গাড়ী চলাইছে এই মুহূৰ্তত এই খবৰটো এইকাৰণে লৈ অহা হৈছে সেইসকলৰ বাবে অত্যন্ত ভয় লগা খবৰ বুলি ক'ব লাগিব। বৃহৎ পৰিমাণৰ ধন ফাইন ভৰিব লাগিব, ইয়াৰোপৰি হয়তো জেল যাব লগা হ'বও পাৰে। কিমান টকাৰ জৰিমনা ভুগিব, যিহেতু 1 মে'ৰ পৰা অতিকৈ সলনি কৰা হৈছে কেইবাটাও বৃহৎ নিয়ম, নতুনকৈ নিয়ম প্ৰযোজ্য কৰা হৈছে। তাৰ মাজতে এইবাৰ বাহনৰ গৰাকীৰ বাবে আছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বেই 100 বাৰ ভাবক আৰু এই খবৰ চাই লওক। কিয়নো ৰাজপথত আপুনি বাহন উলিওৱাৰ পূৰ্বে যদি এই কথা গম নাপায় তেন্তে আপুনি ভৰিব লাগিব 15,000 টকাৰ পৰা 25,000 টকাৰ পৰ্যন্ত জৰিমনা। ভুলতো নকৰিব কেইটামান বিশেষ কাম, আৰু এই কামকেইটা কি আমি জনাই আছোঁ। স্কুটি, বাইক বা চাৰিচকীয়া যিসকলে বাহন চলায় সেইসকলৰ বাবে জনাই আছোঁ এই খবৰটো। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে 10 বাৰ ভাবক। সামান্য ভুল হোৱাৰ মাত্ৰকে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত বৃহৎ পৰিমাণৰ এক জৰিমনা। ক'ত কিমান টকাৰ জৰিমনা আমি এই মুহূৰ্তত জনাই আছোঁ এই খবৰটো। যদি আপুনি সুৰাপান গ্ৰহণ কৰি বা সুৰামত্ত হৈ গাড়ী চলায় তেন্তে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলোৱাৰ মাত্ৰকে আপুনি ভৰিব লাগিব 1,000 টকা জৰিমনা। লগতে 3 মাহলৈ বাতিল কৰি দিয়া হ'ব গাড়ী লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 1,000 টকাৰ জৰিমনা। তীব্ৰ গতিত গাড়ী চলোৱাৰ মাত্ৰকে 2,000 টকা জৰিমনা ভুগিব লাগিব। আনহাতে বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা ভুগিব লাগিব। দুচকীয়া বাহনত 3জন ব্যক্তি উঠিলে 1,000 টকা জৰিমনা ভুগিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 2,000 টকা জৰিমনা ভুগিব লাগিব। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 5,000 টকা জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব গাড়ী লাইচেন্স, বাতিল কৰি দিয়া হ'ব গাড়ীৰ পঞ্জীয়ন। 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। গতিকে সাৱধান হওক, সতৰ্ক হওক, তীব্ৰ গতি পৰিহাৰ কৰক। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিসকলে স্কুটি, বাইক বা চাৰিচকীয়া বাহনখন লৈ ঘৰৰ বাহিৰলৈ ওলাই আহে সেইসকল অতিকৈ সাৱধান হওক, কিয়নো 3 বছৰ পৰ্যন্ত অভিভাৱকৰ জেল হ'ব পাৰে। ইয়াৰোপৰি বাতিল কৰি দিয়া হ'ব গাড়ীৰ পঞ্জীয়ন আৰু 25 বছৰলৈ নাবালকে নাপাব গাড়ী লাইচেন্স যদিহে নাবালকে গাড়ী চলায়। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলোৱাৰ মাত্ৰকে এই ধৰণৰ কিছুমান জৰিমনা ভুগিব পাৰে। ইয়াৰোপৰি মোবাইল ফোন যদি আপুনি ব্যৱহাৰ কৰি কথা পাতি আপুনি গাড়ী চলায় তেন্তে আপুনি 5,000 টকা জৰিমনা ভুগিব লগা হ'ব পাৰে। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে আপুনি 2,000 টকা জৰিমনা ভুগিব লগা হ'ব পাৰে। দুচকীয়া বাহনত 3জন উঠাৰ মাত্ৰকে ভৰিব লাগিব 1,000 টকা জৰিমনা। যিসকলে বিপদজনকভাৱে গাড়ী চলায় যদি আগগুৰি নাথাকে সেইসকলে ভৰিব লাগিব 5,000 টকা জৰিমনা। যিসকলে অতিকৈ স্পীডত গাড়ী চলায়, তীব্ৰ গতিত গাড়ী চলোৱাসকলে ভৰিব লাগিব 2,000 টকা জৰিমনা। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 1,000 টকা জৰিমনা ভুগিব লাগিব। আৰু এই ধৰণৰ বিভিন্ন নিয়ম ধাৰ্য কৰা হৈছে। আৰু তাৰোপৰি সুৰামত্ত অৱস্থাত থাকিলে জৰিমনা ভুগিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ, লাইচেন্স নোহোৱাকৈ চলালে গাড়ী ভুগিব লাগিব। গতিকে এতিয়াৰে পৰা সাৱধান হওক, সতৰ্ক হওক। গাড়ী চলোৱাৰ পূৰ্বে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এই খবৰ পুনৰ চাই লওক। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বেই 100 বাৰ ভাবক আৰু এই খবৰ চাই লওক। কিয়নো ৰাজপথত আপুনি বাহন উলিওৱাৰ পূৰ্বে যদি এই কথা গম নাপায় তেন্তে আপুনি ভৰিব লাগিব 15,000 টকাৰ পৰা 25,000 টকাৰ পৰ্যন্ত জৰিমনা। ভুলতো নকৰিব কেইটামান বিশেষ কাম, আৰু এই কামকেইটা কি আমি জনাই আছোঁ। স্কুটি, বাইক বা চাৰিচকীয়া যিসকলে বাহন চলায় সেইসকলৰ বাবে জনাই আছোঁ এই খবৰটো। ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে 10 বাৰ ভাবক। সামান্য ভুল হোৱাৰ মাত্ৰকে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত বৃহৎ পৰিমাণৰ এক জৰিমনা।
ক'ত কিমান টকাৰ জৰিমনা আমি এই মুহূৰ্তত জনাই আছোঁ এই খবৰটো। যদি আপুনি সুৰাপান গ্ৰহণ কৰি বা সুৰামত্ত হৈ গাড়ী চলায় তেন্তে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলোৱাৰ মাত্ৰকে আপুনি ভৰিব লাগিব 1,000 টকা জৰিমনা। লগতে 3 মাহলৈ বাতিল কৰি দিয়া হ'ব গাড়ীৰ লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 1,000 টকাৰ জৰিমনা। তীব্ৰ গতিত গাড়ী চলোৱাৰ মাত্ৰকে 2,000 টকা জৰিমনা ভুগিব লাগিব। আনহাতে বিপদজনকভাৱে গাড়ী চলালে 5,000 টকা জৰিমনা ভুগিব লাগিব। দুচকীয়া বাহনত 3জন ব্যক্তি উঠিলে 1,000 টকা জৰিমনা ভুগিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 2,000 টকা জৰিমনা ভুগিব লাগিব। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 5,000 টকা জৰিমনা। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলোৱাৰ মাত্ৰকে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। কেৱল এয়াই নহয়, নাবালকে গাড়ী চলালে 25 বছৰলৈ নাপাব গাড়ীৰ লাইচেন্স, বাতিল কৰি দিয়া হ'ব গাড়ীৰ পঞ্জীয়ন। 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ। গতিকে সাৱধান হওক, সতৰ্ক হওক, তীব্ৰ গতি পৰিহাৰ কৰক। আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিসকলে স্কুটি, বাইক বা 4চকীয়া বাহনখন লৈ ঘৰৰ বাহিৰলৈ ওলাই আহে সেইসকল অতিকৈ সাৱধান হওক, কিয়নো 3 বছৰ পৰ্যন্ত অভিভাৱকৰ জেল হ'ব পাৰে। ইয়াৰোপৰি বাতিল কৰি দিয়া হ'ব গাড়ীৰ পঞ্জীয়ন আৰু 25 বছৰলৈ নাবালকে নাপাব গাড়ীৰ লাইচেন্স যদিহে নাবালকে গাড়ী চলায়। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলোৱাৰ মাত্ৰকে এই ধৰণৰ কিছুমান জৰিমনা ভুগিব পাৰে। ইয়াৰোপৰি মোবাইল ফোন যদি আপুনি ব্যৱহাৰ কৰি কথা পাতি আপুনি গাড়ী চলায় তেন্তে আপুনি 5,000 টকা জৰিমনা ভুগিব লগা হ'ব পাৰে। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে আপুনি 2,000 টকা জৰিমনা ভুগিব লগা হ'ব পাৰে। দুচকীয়া বাহনত 3জন উঠাৰ মাত্ৰকে ভৰিব লাগিব 1,000 টকা জৰিমনা। যিসকলে বিপদজনকভাৱে গাড়ী চলায় যদি আগগুৰি নাথাকে সেইসকলে ভৰিব লাগিব 5,000 টকা জৰিমনা। যিসকলে অতিকৈ স্পীডত গাড়ী চলায়, তীব্ৰ গতিত গাড়ী চলোৱাসকলে ভৰিব লাগিব 2,000 টকা জৰিমনা। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলোৱাৰ মাত্ৰকে 1,000 টকা জৰিমনা ভুগিব লাগিব। আৰু এই ধৰণৰ বিভিন্ন নিয়ম ধাৰ্য কৰা হৈছে। আৰু তাৰোপৰি সুৰামত্ত অৱস্থাত থাকিলে জৰিমনা ভুগিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ, লাইচেন্স নোহোৱাকৈ চলালে গাড়ী ভুগিব লাগিব। গতিকে এতিয়াৰে পৰা সাৱধান হওক, সতৰ্ক হওক। গাড়ী চলোৱাৰ পূৰ্বে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে এই খবৰ পুনৰ চাই লওক।